জয় হিন্দ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। তো আপোনালোকৰ মাজত বহুতেই কমেণ্ট কৰি আছিলে যে বৰ্তমান ফিল্ডৰ কণ্ডিশ্যন কেনেকুৱা কি হৈ আছে, ফিল্ডখন বহুত বেছি বোকা হৈ আছে নেকি, বা বহুতেই কমেণ্ট কৰি আছিলে যে যিখিনি ছোৱালী ইণ্টাৰভিউ দি গ'ল তেওঁলোকৰ যেনেকুৱা ৰানিং হ'ল, আৰু যে এটা গ্ৰুপত ধৰক 30জন ছোৱালী দিছে, তাৰে 25জনে ফেইল কৰিছে, 5জন পাছ কৰিছে, মানে ধৰক 100ৰ ভিতৰত 30% পাছ কৰিছে, 70%ে ফেইল কৰিছে, আৰু পাছ কৰাখিনি খুব বেছি এটা নাম্বাৰ আনিব পৰা নাই। মই আগৰ ভিডিঅ'টো কৈছোঁ এইখিনি কথা। তো আপোনালোকৰ মাজত বহুতেই কমেণ্ট কৰিছিলে যদি ৰ'দ দিয়ে তেতিয়াহ'লে কেনেকুৱা কি হ'ব, ফিল্ডখন ঠিক ঠাক থাকিবনে নাই, বা কেনেকুৱা কি কণ্ডিশ্যন হ'ব। বহুতেই তেনেকৈ কমেণ্ট কৰিছিলে, বহুতে ভয় খাই আছিলে যে আমাৰ অহা দিনকেইটাত ইণ্টাৰভিউ আছে, তো ফিল্ডখন দেখিয়ে ভয় লাগি আছে, ইমান বেছি বেয়া হৈ গৈছে ফিল্ডখন, ইমান বেছি মানে বোকা হৈছে, তো তেনেকৈ কৈ আছিলে। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আপোনালোকৰ কাৰণে এই ভিডিঅ'টো বহুত বেছি ইম্পৰ্টেণ্ট, আৰু বহুত বেছি ভাল খবৰ আছে এই ভিডিঅ'টো আপোনালোকৰ কাৰণে। তো ভিডিঅ'টোৰ প্ৰথমে আপোনালোকক জনাই দিছোঁ যে আপোনালোকে একদমেই টেনশ্যন কৰিব নালাগে। ফিল্ডখনত যিমানখিনি ঠাইত বোকা হৈ আছিলে, বহুত বেছি বেয়া হৈ আছিলে, সেই ঠাইখিনিত গোটেইখিনি JCB দি একদম বালা ধুনীয়াকৈ সমানকৈ দি দিয়া হৈছে। আপোনালোকে টেনশ্যন কৰিব নালাগে। হয়তো মই কোৱা কথাখিনি আপোনালোকে বিশ্বাস নকৰিবও পাৰে, তাৰ কাৰণে আপোনালোকক ভিডিঅ'ৰ মাধ্যমত দেখুৱাই দিছোঁ যে কেনেকৈ JCB দি বালা দি গোটেইখিনি ঠাইখিনি সমান কৰি দিয়া হৈছে। তো আপোনালোকে নিজে চাই লওক এবাৰ। বোকাখিনি ঠিক কৰি দিছে নেকি? তো আপোনালোকে নিশ্চয় ভিডিঅ'টো দেখিবই পালে কেনেকুৱা কি ফিল্ডখন ঠিক ঠাক কৰা হৈ আছে, কেনেকুৱা কি মেৰামতি কৰা হৈ আছে। আপোনালোকে এতিয়া নিজে বিশ্বাস কৰিব চাগে, নিজে চকুতে যিহেতু দেখা পালে ভিডিঅ'টোত। আৰু আপোনালোকক আৰু এটা কথা ক'ব বিচাৰিছোঁ, সেইটো হৈছে যে আপোনালোকে ইমান টেনশ্যন কৰিব নালাগে যে অহা দিনকেইটাত আমাৰ ইণ্টাৰভিউ আছে, বহুত বেছি বেয়া হ'ব, বহুত বেছি বোকা হ'ব। আপোনালোকক এটা ইনফৰমেশ্যন দিব বিচাৰিছোঁ, সেইটো হৈছে যে আজি যিহেতু 5 তাৰিখ গ'ল, আৰু অহা কালি 6 তাৰিখৰ পৰা আপোনালোকৰ 13 তাৰিখলৈকে ইণ্টাৰভিউ বন্ধ আছে। আপোনালোকে যিসকলে এপ্লাই কৰিছে আপোনালোকে গমেই পায় যে 6 তাৰিখৰ পৰা 13 তাৰিখলৈকে বন্ধ আছে, 14 তাৰিখে ইণ্টাৰভিউ হ'ব। তো যিখিনি মাজত সময়খিনি বন্ধ আছে, বহুতখিনি সময় বন্ধ আছে, বহুতকেইটা দিন। তো এইখিনি সময়ৰ ভিতৰতে আপোনালোকৰ অল অসমৰ যিমানখিনি ধৰক ফিল্ড বহুত বেছি বেয়া হৈ আছে, বোকা হৈ আছে, গোটেইখিনি মেৰামতি কৰা হৈ যাব, কমপ্লিট হৈ যাব। আপোনালোকে ইমান টেনশ্যন কৰিব নালাগে। এইটো আছিল আপোনালোকৰ কাৰণে বহুত বেছি ভাল খবৰ। তো অহা দিনকেইটাত আপোনালোকে জাষ্ট ভালদৰে প্ৰেক্টিছ কৰক, ভালদৰে ৰানিং কৰক, আৰু ৰানিং কৰি আপোনালোকৰ নিজৰ সপোনটো পূৰণ কৰক। লগতে মা দেউতাৰ সপোনো পূৰণ কৰিব লাগিব, সেইকাৰণে আপোনালোকে ভালদৰে প্ৰেক্টিছ কৰি থাকক। তো আজিৰ ভিডিঅ'টো এইখিনিলৈকে আছিলে। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট বক্সত নিশ্চয় জনাব। যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগে, ভিডিঅ' এটা লাইক কৰি দিব, তাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আগন্তুক নতুন ইনফৰমেশ্যন টাইপ ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে। তো আজিৰ ভিডিঅ'টো এইখিনিলৈকে। জয় হিন্দ।